কি আপোনালোকে চিন্তা কৰিছে নেকি কম্পিউটাৰত কাম কৰি পিনি আমি লাখ টকা আৰ্নিং কৰিব পাৰোঁ তেন্তে আজি স্পেশালি এই ভিডিওটো আপোনালোকৰ বাবে আপোনালোকে গম পায় আজিৰ টাইমত কম্পিউটাৰ যদি আপোনালোক নেজানে তেন্তে কতো আপোনাক কাম দিয়া নহব সাৰ্টিফিকেট আপোনালোকৰ ডিগ্ৰী ডিপ্লোমা সব থাকিব কিন্তু আপোনালোকৰ একো লাভে নহব কি কম্পিউটাৰ যদি নেজানে তেন্তে আপোনালোকক জনোৱা হ'ব এই ভিডিওটোত কোনটো কোৰ্স স্পেশালি আপুনি যদি কৰে কোনটো আপোনাৰ কোৰ্স কৰাৰ পিছত আপোনাক বেষ্ট স্যালাৰি পাব ডিগ্ৰী ডিপ্লোমা আৰু সাৰ্টিফিকেট এই তিনটা কোৰ্সেস আছে কম্পিউটাৰ ইয়াৰ ভিতৰত আমি কোনটো কৰাৰ পিছত অতি হুনকালে আমি ধুনিয়া এটা আৰ্নিং এটা কম্পিউটাৰৰ পৰা কৰিব পাৰিম হেল্ল এভৰিवन ওয়েলকাম টু দা শ্ৰীৰাম ইনষ্টিটিউট কেৰিয়াৰ গ্ৰোথ টিপস ইয়াত আমি শিকিম কি আমি কেনেকৈ এই কম্পিউটাৰ কোৰ্সেস কৰাৰ পিছত ইজিলি আৰ্নিং কৰিব পাৰোঁ কম্পিউটাৰ কোৰ্সেস এনেকুৱা এটা কোৰ্স হয় যি কোৰ্স আমি কৰাৰ পিছত ইজিলি বহুত হুনকালে আমি আৰ্নিং কৰিব পাৰোঁ এতিয়া আপোনালোকৰ কোৱেশ্চন আহিব পাৰে কি কম্পিউটাৰ কোৰ্সেস টাইপ কিমান তেন্তে কম্পিউটাৰ কোৰ্সৰ টাইপস হৈছে 3 টাইপছৰ এটা হৈছে ডিগ্ৰী ডিপ্লোমা আৰু এটা সাৰ্টিফিকেট ডিগ্ৰী টোটালি তিনটা টাইপছৰ আছে এটা হৈছে বিটেক বিএসসি আৰু বিসিএ এই তিনটা কোৰ্স যদি আপুনি কৰিলে ইজিলি 1 টু আপোনাৰ 10 লাখ লৈকে আপোনাৰ ইজিলি স্যালাৰি হৈ যাব পাৰে আৰু নাইবা ইয়াৰ উপৰিও আপুনি যদি ইণ্ডিয়াৰ টপ 5 কলেজৰ পৰা আপুনি ডিগ্ৰী লৈ লয় তেন্তে আপোনাৰ স্যালাৰি 10 to 1 crores লৈকে হ'ব পাৰে আৰু সেই টপ 5 কলেজেস হৈছে যেনে আইআইটি বম্বে দিল্লী আইআইটি কানপুৰ ইয়াৰ পৰা যদি আপুনি ক্ৰেক কৰি লয় আৰু তাত আপুনি সিট পোৱাৰ পিছত আপোনাক ইজিলি অফাৰ আহিব কি 10 to 1 crore লৈকে আপোনাৰ স্যালাৰি 100% হৈ যাব আৰু আপোনাৰ মাজা বুলি ভাবিব পাৰে আৰু এই কোৰ্সটো কৰিবৰ কাৰণে কোৱালিফিকেশন যিমানখিনি আপোনাৰ দৰকাৰ হয় সেই কোৱালিফিকেশন হৈছে মিনিমাম আপোনাৰ 12 পাস হ'ব লাগিব তাৰ পিছত আপুনি এন্ট্ৰেন্স দি পিনি এই কোৰ্সত এডমিশন ইজিলি কৰিব পাৰে এতে নেক্সট জানি লওঁ আমি ডিপ্লোমা আৰু সাৰ্টিফিকেট এতে ডিপ্লোমা আৰু সাৰ্টিফিকেট দুটা কোৰ্সেস আছে এই দুটা মাজৰ ডিফাৰেন্স হৈছে যদি আপোনাৰ থিওৰি আৰু প্ৰেক্টিকেল দুটাও নলেজ লাগে তেন্তে আপোনাক চয়েস কৰিব লাগিব ডিপ্লোমাটো আৰু ডিপ্লোমা যেটো ডিউৰেচন হৈছে 1 to 2 ইয়াৰ্স লৈকে হয় আৰু সাৰ্টিফিকেট কি আপুনি ডাইৰেক্টলি ইনষ্টিটিউচনত আহিলে আৰু ইমিডিয়েটলি সেই ইনষ্টিটিউচনত আপোনাক প্ৰেক্টিকেল নলেজ দিয়া হ'ব ডিউৰেচন থাকে টু 3 to 6 মান্থৰ লৈকে থাকে এতিয়া আমি কথা পাতিম কি আমাৰ কাৰণে কোনটো ইনষ্টিটিউচন বেষ্ট হ'ব বেষ্ট ইনষ্টিটিউচন হেতু হ'ব যত প্লেসমেন্টৰ সুবিধা আছে নে নাই তাত ইন্টাৰ্নশিপৰ সুবিধা আছে নে নাই তাত কোনো কোম্পানীৰ লগত এনেকুৱা টাইপ আছে নেকি যে ইজিলি আপোনালোকক প্লেসমেন্ট দিয়া হয় যদি আপোনালোকে বহুত ভালকে মনোযোগ দি পিনি পঢ়া শুনা কৰিছে বহুত হাৰ্ড ওয়াৰ্ক কৰিছে আৰু দুটা পা তিনটা যদি ইন্টাৰ্নশিপ কৰিছে আৰু যদি কিছুমান প্ৰজেক্টৰ ওপৰত আপোনালোকে কাম কৰিছে আৰু এই কম্পিউটাৰ যেটো কোৰ্স আছে এই কোৰ্সত আপোনালোকে যদি নিজক মাস্টাৰ্স কৰি পিনি তুলি লৈছে তেন্তে আপোনালোকৰ ইজিলি স্যালাৰি 4 to 10 লাখ লৈকে হ'ব পাৰে আৰু 4-5 বছৰৰ পিছত আপোনালোকৰ সেই স্যালাৰিটো 10 to 15 লাখ লৈকে গ্ৰোথ হ'ব পাৰে এতিয়া মই জনামতে আপোনালোকৰ সব ক্লিয়াৰ হৈ গৈছে এতিয়া নেক্সট আহিছে কি আপোনালোকে এডমিশন কোনটো ইনষ্টিটিউচনত ললে বেষ্ট হ'ব ইমানখিনি চাইছে যদি আপোনালোকে দুটা তিনটা কথা মনত থবই লাগিব নাম্বাৰ 1 হৈছে কি হে ইনষ্টিটিউচনত প্লেসমেন্টৰ সুবিধা আছে নে নাই আৰু লগতে তাত কি ইন্টাৰভিউ কাৰণে ৰেডি কৰাই নেকি আজিকালি আপোনালোকে গম পায় যে এনেকুৱা বহুতখিনি কোম্পানী আছে যিবোৰ যে প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ লগত হেনেকুৱা কোম্পানীবোৰৰ লগত আপোনালোকৰ টাইপ কৰাই দিয়ে নেকি যদি এইখিনি সুবিধা তাত আছে তেন্তে আপুনি ইজিলি চকু বন্ধ কৰি পিনি তাত এডমিশন ল'ব পাৰিব আৰু যি ইনষ্টিটিউচনত আপোনালোক যাব বিচাৰিছে এনেকুৱা তাত আপুনি চয়েস কৰিব কি কিছুমান বহুতখিনি এনেকুৱা ষ্টুডেন্ট থাকে যিবোৰ পাস আউট হৈ পিনি গুচি গৈছে তেওঁলোকৰ লগত আপোনালোক ফেসবুক ইনষ্টাত বা মেসেজত আপোনালোক কথা পাতিব পাৰে আৰু কথা পাতি পিনি তাৰ বিষয়ে অলপ চলপ সুধিব পাৰে কি তাত কেনেকুৱা পঢ়া শুনা হয় কি ফেসিলিটি আছে কিবোৰ ফেসিলিটি নাই এনেকুৱা কি এডমিশন লোৱাৰ পিছত বলে তাত ক্লাস ভালকে নাই হ'ব সেইখিনি আপোনালোকে কথা পাতি পিনি তেওঁলোকৰ ৰেফাৰেল থ্ৰুদি আপোনালোক সেই ইনষ্টিটিউচনত যাব পাৰে আপোনালোকৰ যদি ইন্টাৰেস্টেড আছে তেন্তে 100ক মেসেজ কৰক এটা ৰিপ্লাই দিব আৰু যদি ইন কেস তেওঁ ৰেফাৰেলটো আপোনাক ভাল কয় বুলি হয় ঠিক আছে ফিডব্যাক যদি ভাল থাকে তেন্তে আপোনালোক ইনষ্টিটিউচনত এডমিশন ল'ব পাৰে আৰু এই ভিডিওটো ইমানে আৰু যদি ভাল লাগে তেন্তে আমাৰ শ্ৰীৰাম ইনষ্টিটিউটত আহিব পাৰে থ্যাংক ইউ